কাকু আজিলৈ একো অহংকাৰ কৰি পোৱা নাই, একো বেয়া কৰা নাই কাকু। কিয় ভগৱানে মোক কেঞ্চাৰৰ নিচিনা বেমাৰ এটা দিলে? অনুপমা, তুমিনো কিয় কান্দি থাকিব লগা হ'ল কোৱাচোন? নাকান্দি কি কৰিম? মোক ভগৱানে কিয় ইমান ডাঙৰ বেমাৰ দিলে? মই জীয়াই থাকিব বিচাৰো, মৰিব নিবিচাৰো ইমান সোনকালে। হ'ব দিয়া, তুমি এনেই চিন্তা কৰি নাথাকিবাচোন। তোমাক আমি চিকিৎসা কৰিম নহয়, আৰু কৰি আছো দেখোন। আৰু তুমি এনেকৈ কান্দি থাকিলে আমাৰ অনুজনীয়ে কিমান কষ্ট পাব তুমিয়ে কোৱাচোন। হয় দিয়ক। আৰু আপুনি কওকচোন, ইমানবিলাক পইচা আপুনি তাইৰ বিয়াৰ কাৰণে ক'ৰ পৰা যোগাৰ কৰিছে? নাই, মই সৰুৰ পৰাই তাইৰ নামত ফাণ্ড এটা কৰিছিলোঁ। সেই ফাণ্ডটোৰ পৰাও কেইটামান ওলাব। আৰু তোমাৰ বেমাৰী দেহাৰে এইবিলাক চিন্তা কৰি থাকিব নালাগে নহয়। মই ক'ৰ পৰা কেনেকৈ মেনেজ কৰিছোঁ আৰু কৰিছোঁ। তুমি টাইমতে ঔষধ পাতিবোৰ যোগাৰ পাতি হ'ল ন? ডক্টৰে কৈছে এনেও তুমি বেছিকৈ টেনশ্যন ল'ব নালাগে। অনুপমা, তুমি বহুত ডাঙৰ বেমাৰত ভুগি আছা। তুমি অকণমান টেনশ্যনবোৰ কমাই ল'বা। মোতকৈ আগতে যদি তোমাৰ কিবা এটা হ'বলৈ পায় মই কেনেকৈ থাকিম? আৰু বেংকৰ পৰাও লোন এটা ল'ব লাগিব, তেনেকৈ কৰিব লাগিব। আৰু মই তোমাক হেৰুৱাব নোৱাৰো। মোৰ আগতে যদি তোমাৰ কিবা এটা হৈ যায় মই বৰ অকলশৰীয়া হৈ পৰিম। আগতে আমাৰ ইমান অভাৱেই নাছিল। যেতিয়া চাকৰিটো আছিল, ৰিটায়াৰ হোৱাৰ পাছত এতিয়া আমি বহুত কষ্টত থাকিব লগা হৈছে। মা, তুমি এনেই ইমানবোৰ চিন্তা কৰি থাকা। এনেকৈ চিন্তা কৰি থাকিলে তোমাৰ বেমাৰ বেছি হ'বনে সোনকালে ভাল হ'ব? তুমি নিজেই কোৱাচোন। মাজনীও, মোক পানী এগিলাচ আনি দেচোন। মোৰ বৰকৈ পানী পিয়াই ধৰিছে। হ'ব দিয়া দেউতা, মই এতিয়া আনি আছো। আমাৰ অনুৰ বিয়াখন হৈ গ'লে আৰু আমাৰ চিন্তা নাইকিয়া হ'ব। হয় অ', মই তাকেই ভাবিছো। দেউতা, এইখিনি পানী লোৱা। দে মাজনী। অনু, মই অকণমান শুবলৈ যাওঁ। মাৰক কিবা লগা হ'লে দিবি। আৰু শুন, কেইটামান মানুহে যদি মোক লগ কৰিবলৈ আহে মই সাৰ পাই থাকিলে বাৰু যামেই। যদি মই টোপনি যাওঁ তেতিয়াহ'লে মোক জগাই দিবি দেই। ঠিক আছে দেউতা, তুমি যোৱা, আৰাম কৰাগৈ। মই কি কৰিব লাগে কৰিম। যোৱা, তুমি নিশ্চিন্ত মনেৰে খোৱাগৈ। হ'ব দিয়া অনু। অনুমাও, অঁ মা, মোকো যদি ঔষধকেইটা দিয়া হয় ময়ো খাই পেলাই শুই থাকিলোহেঁতেন। ভাতকেইটামান খাইহে শুব পাৰিবা তুমি, একো নোখোৱাকৈ কিন্তু শুব নোৱাৰিবা। কালিও তুমি একো এটা খোৱা নাই। এনেকৈ তোমাৰ বেমাৰ ভাল নহ'ব নহয় মা। বেছিদিন যদি জীয়াই থাকিবলৈ বিচাৰিছা তেতিয়াহ'লে তুমি খাব লাগিব। এনেকৈ থাকিলে তোমাৰ বেমাৰ বেছিকৈ হ'ব। তুমি কিয় নুবুজা মা? আৰু ডক্টৰে তোমাক ৰেষ্টত থাকিবলৈ কৈছে, টেনশ্যনত থাকিবলৈ কোৱা নাই নহয়। দে, তই যাচোন, মোৰ গাটো বৰকৈ বেয়া কৰি আহিছে। তই মোক টেবলেটকেইটা আনি দে। হ'ব দিয়া মা, মই তোমাৰ কাৰণে টেবলেটকেইটা এতিয়া আনি আছোঁ। ময়ো একো এটা কৰিব নোৱাৰা হ'লোঁ। কম কষ্ট কৰি আছেনে তাই ঘৰখনৰ কাৰণে? গোটেই কামবিলাক তাই অকলে কৰিবলগীয়া হৈছে। বিয়া বুলি কওঁতে দেখোন মোৰ ভয়হে লাগিছে আৰু বেয়াহে লাগিছে। সৌ সিদিনাখন ছোৱালীজনী জন্ম হৈছিলেহে, আজি তাইক বেলেগৰ ঘৰলৈ বিয়া দিবই পৰা হ'ল। সৰুৰে পৰাই ইমান মৰমত ডাঙৰ দীঘল কৰা ছোৱালীজনী আনৰ ঘৰলৈ গুচি যাবগৈ লাগিব। তাইৰ গিৰিয়েকজন বা কেনেকুৱা হয়, শহুৰ শাহুৰ বা কেনেকুৱা হয়, মই এইবিলাক ভাবিয়ে মোৰ বেছিকৈ চিন্তা হৈছে। মা, এইখিনি পানী আৰু টেবলেট লোৱা, খোৱা। তুমি উঠি দিয়াচোন। লোৱা, খাই দিয়া। হ'ব দিয়া মা, মই কিবা এটা খাওঁগৈ। ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাইকিয়া। ঠিক আছে, যা খাগৈ। গ্লাছটো দিয়া। তুমি আৰাম কৰা। বাথৰুমতে কাপোৰ কেইটামান আছিলে, ধুই দিওঁগৈ দেই। একদম নালাগে, মই ধুই দিম। তুমি আৰাম কৰা বুলি কৈছোঁ নহয়। তইনো কিমান কৰিবি? মই অকণমান সহায় কৰিলে একো নহয় দে। আগতে বেলেগ কথা আছিলে, কিন্তু এতিয়া তোমাক ডক্টৰে সম্পূৰ্ণৰূপে ৰেষ্টত থাকিবলৈ কৈছে। এতিয়া মই তোমাৰ হাতৰে একো কাম কৰিব নোৱাৰোঁ মা, তুমি শুই থাকা। ঠিক আছে দে। বৰ ভোক লাগিছে, ভাতকেইটা সোনকালে খাই লওঁ, আকৌ মাকো খুৱাবগৈ লাগিব নহয়। ভাতকেইটা খাবলৈ বহিছিলোহে, কোনোবা আহিলে আকৌ। অঁ, দেউতাই যে কৈছিলে কোনোবা মানুহ আহিব বুলি, তেখেতে আহিছে হ'বলা। উমেশ দা, অ উমেশ দা। হয়, তেওঁলোকে আহিছে চাগে। অঁ, গৈছোঁ ৰ'বচোন। অঁ, আপোনালোকে আহিলে? অঁ, আহিলোঁ দিয়ক। ঘৰটো সোনকালে চাই মেলি আমি যাওঁগৈ, বেলেগ এটা কামো আছে আমাৰ। অঁ, ঠিক আছে, আহক।
আমি যাওঁ দিয়ক এতিয়া ঠিক আছে বাৰু ফোন কৰিব ঠিক আছে যাওঁ দিয়ক দেউতা মাজনী কচোন কোন আহিছিলেনো দেউতা কোন আছিলে আৰু অচিনাকি মানুহকেইজনে আমাৰ ঘৰটো এনেকৈ চাই গৈছে যে কিয় আহিছিলে দেউতা অনু এওঁলোক আমাৰ ঘৰৰ কাষ্টমাৰ মই এওঁলোকক আমাৰ ঘৰটো বিক্ৰী কৰি দিছোঁ কি এই ঘৰটোত আমাক সিহঁতে 2 মাহ থাকিবলৈ কৈছে কিন্তু দেউতা তুমি এনেকুৱা কিয় কৰিলা তুমি আৰু মায়ে মিলি কিমান কষ্ট কৰি এই ঘৰখন বনাইছিলা আৰু এই ঘৰটো এনেকৈ বিক্ৰী কৰি দিব ওলাইছা যে চা মাজনী ডক্টৰে দেখোন মাৰ কথা কৈয়ে দিছে ডক্টৰে কৈছে তোৰ মা বোলে কেৱল 20-30 দিনৰহে আলহী তোৰ বিয়াখনৰ কাৰণে মাৰে বহুত আশা কৰি আছে আৰু এই আশাটো আমি পূৰণ কৰিবই লাগিব আৰু অংকিতৰ মাকে ইমান সম্পত্তি দাবী কৰিছে সেই গোটেই সা সম্পত্তিবোৰ দিবৰ কাৰণে আমাৰ ঘৰটো বিক্ৰী কৰি দিবই লাগিব যিখিনি পইচা পাতি আছিল গোটেইবোৰ মাৰৰ লগতে খৰচ হ'ল এতিয়া তোৰ বিয়াত যৌতুকৰ সা সম্পত্তি ক'ৰ পৰা দিম তোৰ শহুৰৰ ঘৰৰ দাবীবোৰ পূৰণ কৰিবলৈ এই ঘৰটো বিক্ৰী কৰি দিবই লাগিব দেউতা তুমি ক'ত থাকিবা পিছত তই মোৰ কথা চিন্তা কৰিব নালাগে মোৰ যে সৰুকালৰ বন্ধুজন তেখেতো বোলে অকলশৰে থাকে মই তেখেতৰ লগতে থাকিমগৈ মোক কেতিয়াবা ফোন কৰি মাতিয়ে থাকে তেওঁ বোলে বৰ অকলশৰীয়া অকণমান যে কলাকে আৰু টকলা আছিল সেইজন যি টুপি পিন্ধি ঘূৰি ফুৰে সেইজন নহয় জানো সেইজনেই তেখেতৰ বোলে এটা ডাঙৰ ঘৰ আছে 2টা ৰুম খালী হৈ আছে বুলি কৈছে আৰু বোলে তাত টিউচন কৰা ল'ৰা ছোৱালীও পায় মই টিউচনো কৰিব পাৰিম তাতে তই বিয়া হোৱাৰ পাছত আৰু মাৰ ঢুকোৱাৰ পাছত মই এই ইমান ডাঙৰ ঘৰটোত অকলশৰে কেনেকৈ থাকিম সেইকাৰণে মই এই সিদ্ধান্তটো ল'লো মাজনী তাত মই মোৰ লগৰ বন্ধুজনক পাম আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক পাম তাত থাকিলে মনটো ভাল লাগিব ইমান ধুনীয়া অফাৰ এটা মই কেনেকৈ মানা কৰিলো হয় তই কচোন দেউতা তই একো চিন্তা কৰিব নালাগে মা মই তোৰ বিয়াখন ধুমধামেৰে পাতিম সিহঁতে যদি ইমান যৌতুক দাবীয়ে কৰিছে তুমিনো সিহঁতলৈ কিয় বিয়া দিব লাগে ল'ৰাটোতো বহুত ভাল ন ল'ৰাটো যদি বহুতেই ভাল মাককনো একো ক'ব নোৱাৰেনে দে বাদ দেচোন সিও চাগে মাকলৈ ভয় কৰে সেইকাৰণে হ'লেও আৰু মাজনীও যা দেউতা যাওঁ দিয়া মাক চাবা মা তুমি ভালদৰে থাকিবা হ'ব দে মাজনী মোৰ কথা চিন্তা কৰিব নালাগে অংকিত আমাৰ এজনী ছোৱালীও তাইক তুমি ভালকৈ ৰাখিবা হ'ব দিয়ক মা তোমালোকে মোক আশীৰ্বাদ কৰি থাকিবা আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে মাজনী এতিয়া বল বহুত দেৰি হ'ল গাড়ী ৰখি আছে বাহিৰত বল অনু যিমানখিনি বস্তুৰ প্ৰয়োজন সকলোখিনি দিছোঁৱেই আৰু তোমাৰ মায়ে যিমানখিনি খুজিছিলে সকলোখিনি দিছোঁ আৰু যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে ক'বা দেই হ'ব দিয়ক দেউতা থাকা মা থাকা দেউতা ব'লা অনু ব'লা নতুন ঘৰখনলৈ গৈ তাই মিলি থাকিব পাৰিলে হ'ল আৰু হেৰা তাকে অনু মই অফিচৰ পৰা আহোঁ দেই মায়ে যদি তোমাক কিবা কথা কয় তুমি ইখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিবা ঠিক আছে দিয়া আৰু কিবা এটা খাই ল'বা দেই ঠিক আছে কোনে ফোন কৰিলে আকৌ হেল্ল' মাজনীও মাৰা ঢুকাই থাকিলেও তুমি ভাঙি নপৰিবা দেউতা মই কৈ আছো মা তুমি কিয় এৰি গলা মা দেউতা বৰ অকলশৰীয়া হৈ পৰিলে এতিয়া মাজনীও আজিৰ পৰা মই আৰু এইখন ঘৰত নাথাকো দেউতা আপুনি মায়ে ক'লে বুলি ঘৰ দুৱাৰবোৰ কিয় বেচি দিব লাগে মাক আমি বুজাইও বলে পৰা নাই কেতিয়া যে ভাল হ'ব নহয় মা হ'ব দিয়া অংকিত নিজৰ ছোৱালীজনীৰ কাৰণে এইখিনি ত্যাগ কৰিছোঁ আৰু তাইক ভালদৰে ৰাখিবা খালি
আজিৰ পৰা তাইৰ মাকো নাই। হ'ব দেউতা, আপুনি চিন্তা কৰিব নালাগে। বিপদে আপদে তাইৰ লগত মই সদায় থাকিম। আৰু তাই বোলে মা হ'ব ওলাইছে। মাকে শুনা পোৱা হয় বৰ ভাল পালে হয়, কিন্তু সেইখিনি ভাগ্য নহ'ল মাকৰ। অনু, তই যে ৰুমৰ ভিতৰত সোমাই আছ এনেকে, হা? বাথৰুমত যে কাপোৰকেইটা মই পেলাই থৈ আহিছোঁ, তই ধুব লাগে বুলি জানো নে নাজানো? মা, মই দেখোন সকলোবিলাক কাম কৰিয়ে থৈ আহিছোঁ। আৰু কাপোৰকেইটা সেইকেইটা জানো আপুনি নিজে ধুব নোৱাৰে? মোৰ মানে বেলেগ এটা কামো আছিলে, সেইকাৰণে আহিলোঁ। তই মোক ধুবলৈ কৈছ কাপোৰ? তোৰ মুখখন অলপ বেছিকৈ বাঢ়িছে, হা? মা, দেউতাইনো কি দিয়া নাই মা? সকলোবিলাক দিছে দেখোন। আপুনি খোজাতকৈও 3 গুণ বেছি দিছে। একমাত্ৰ আপোনাৰ কাৰণে আমাৰ নিজৰ ঘৰখন বেছি দেউতা বেলেগৰ ঘৰত আছেগৈ, আৰু আপুনি সেইখিনি আনি ফিতাহী মাৰি থাকিব নালাগে। মোৰ সৰু ল'ৰাটোৱে যিজনী আনিব, চাবি তোতকৈ বেছিকৈ আনিব। আৰু ভালে ভালে কামখিনি কৰহি। মা, মই ইমান কৰিও আপোনাৰ অন্তৰত সোমাব নোৱাৰোঁ। মই আপোনাৰ কাৰণে কি কৰা নাই মা? আপোনাৰ সমস্ত খিয়াল ৰাখোঁ, আৰু তথাপিও আপুনি মোক বেয়া পায়। মই এইবিলাক একো নুশুনো, তই আহ। বৌ, অঁ অংকুৰ, কোৱা। কি কৰি আছানো তুমি? এনেকৈ মন মাৰি আছা যে? আকৌ মানে মায়ে কিবা ক'লে ন বৌ? কিনো ক'ম আৰু। মাৰ কথা নুশুনিবা বৌ। মা কিয় এনেকুৱা হৈ গৈছে আমি নিজে নাজানো, কিন্তু আমাৰ বিশ্বাস আছে মা এদিন নহয় এদিন ভাল হ'বই। তুমি মাক ইমান ভাল পোৱা, আৰু মায়ে তথাপি বুজি নাপায় বৌ। চোৱা না ভাইটি, দেউতাই মাৰ কাৰণে গোটেই ঘৰ দুৱাৰ বেছি বেলেগ এজন বন্ধুৰ ঘৰত আছেগৈ, আৰু মায়ে এতিয়া মোক 50,000 টকা আনিবলৈ কৈছে। মই ক'ৰ পৰা আনিম? হয় নেকি? নাই, তুমি মাৰ কথাবোৰ আওকাণ কৰি থাকিবাচোন। এইবিলাক কথা শুনি মোৰ দেখোন বিয়া পাতিবলৈ ভয়হে লাগিছে। কেনেবাকৈ যদি মোৰজনী একো নানে, মায়ে দেখোন বজাবই। এইবিলাক বাদ দিয়া বৌ, মই তোমাক কথা এটাহে ক'বলৈ আহিছিলোঁ। কি কথানো ভাইটি? মানে বৌ, মই আমাৰ কলেজৰে ছোৱালী এজনী ভাল পাওঁ। হয় নেকি? এইটোতো বহুত ভাল খবৰ। অঁ বৌ, মানে তাইৰ মাক দেউতাক নাই, মোমায়েকৰ ঘৰতহে ডাঙৰ দীঘল হোৱা, আৰু তাই দেখোন বিয়া হৈ আহিলে একোৱে আনিব নোৱাৰিব। হয় নেকি? তুমি সেইটো টেনশ্যনতে আছা মানে? মাৰ কথা শুনি দেখোন মোৰ ভয়হে লাগিছে বৌ। তুমি কাম এটা কৰা না, তুমি কালিলৈ ব'লা না মোৰ লগত। তাইৰ নাম ৰাণী, হা? ৰাণীক লগ কৰিবলৈ। মই যাম জানো? অঁ বৌ, তোমাৰ লগত কথা পাতিলে তাই বহুত ভাল পাব। তুমি যদি কৈছা আৰু হ'ব দিয়া, মই কথা পাতিম বাৰু তাইৰ লগত। তেতিয়াহ'লে মই ৰাণীক কালিলৈ আহোঁ লগ কৰিবলৈ ৰেষ্টুৰেণ্টত। অঁ ঠিক আছে, তুমি কৈ দিবা বাৰু। আৰু মাৰ কথা শুনি তুমি দুখ কৰি নাথাকিবা, তুমি বাহিৰলৈ ওলাই আহা। মোৰতো বহুত বিষাই আছে, মোৰ দাদাকো একাপ দিয়াহি আৰু মোকো একাপ দিয়াহি। ঠিক আছে দিয়া। ভাইটি কিন্তু সঁচাকৈ বহুত ভাল ল'ৰা দেই। আমাৰ এখেত আৰু ভাইটি ভাল কাৰণেহে মই এইখন ঘৰত থাকিব পাৰিছোঁ, নহ'লে মা যেনেকুৱা আকুৰ গোজ কোন থাকিব পাৰে? তুমি কথাটো বুজিবলৈ চেষ্টা কৰা মা। মই গম পাইছোঁ বাৰু, তাইক যে তোৰ পচন্দ হৈছে। তই কাম এটা কৰ, দেওবাৰৰ দিনাখন তাইক এবাৰ মোক লগ কৰা। হ'ব দিয়া মা, তুমি নালাগে এতিয়া, বৌকে কৈছোঁ। অঁ, তই মানে বয়সহে কলিগৈ প্ৰথমতে। হ'ব দিয়া। তই সেইজনীক বিয়া পাতিব নোৱাৰ। মা, মই যদি তাইক বিয়া নাপাতো তেতিয়াহ'লে মই এইখন ঘৰৰ পৰা ওলাই যাম। তুমি ধনী দুখীয়াৰ লগত লাগি আছা নহয়। হ'ব, তুমি মোক নিজৰ ল'ৰা বুলি ভাবিব নালাগে, মই ওলাই যাম ঘৰৰ পৰা। হ'ব দিয়া, তুমি এইবোৰ কথা কিয় ধৰি থাকিব লাগে? ডাঙৰ ল'ৰাটোৱে তোমাৰ মতে বিয়া পাতিছে, এতিয়া সৰু ল'ৰাটোৰ কথাটো অকণমান শুনা। আৰু তুমি যি বিচাৰিছা তাকে পাবা, হ'লনে? তাইও আনিব নহয় কিবা কিবি। হয় নেকি? নহ'লে হ'ব দে। বৌ, এইজনী ৰাণী। নমস্কাৰ দেই বৌ। অংকুৰৰ মুখত তোমাৰ কথা শুনিয়ে থাকোঁ। হয় নেকি? হয় আকৌ। বৌ, মই অংকুৰক বহুত ভাল পাওঁ। অংকুৰৰ বাহিৰে মই বেলেগৰ কথা কল্পনাই কৰিব নোৱাৰোঁ। কিন্তু মোৰ মা দেউতাৰ হাতত ইমান পইচাই নাই, মানে মোৰ মা দেউতাই নাই। মই সৰুৰ পৰা মামাহঁতৰ ঘৰতহে ডাঙৰ হৈছোঁ। মামাহঁতে মোক যেনে তেনে কৰি ডাঙৰ কৰিলে, আৰু মই যেনিবা BA পাছ কৰিলোঁ। মই তোমাৰ কথা বুজিব পাৰিছোঁ ৰাণী। আজিৰ পৰা 2-3 বছৰ আগতে তোমাৰ নিচিনা চিটুৱেশ্যনত ময়ো ভুগিছিলোঁ। অংকুৰৰ মাকৰ কাৰণে মোৰ দেউতাই ঘৰ দুৱাৰ সকলোবোৰ বিক্ৰী কৰি দিছিল, আৰু দেউতা বেলেগ এজন বন্ধুৰ ঘৰত থাকিলগৈ। সেইখিনি কষ্ট মই পাই থৈ দিছোঁ ৰাণী। আৰু ঘৰ দুৱাৰবোৰ বেছিহে মোৰ যৌতুকৰ যা যোগাৰ কৰিছিল। মোৰ দেউতা এজন শিক্ষক আছিল, কিন্তু ৰিটায়াৰ্ড হোৱাৰ কাৰণে দৰমহাও কম পাইছিলে, আৰু মাৰ কেঞ্চাৰ আছিলে। সেই সময়ত মাৰ কাৰণেও বহুত পইচা খৰচ হৈ আছিলে। সেইকাৰণে ঘৰটো বিক্ৰী কৰিব লগা হ'ল ৰাণী। হৈ দিয়া বৌ।
ৰ'বা ৰাণী, এটা কথা কোৱা। কি কথা বৌ? তুমি কেতিয়াবা এক্টিং কৰি পাইছা? বৌ, তুমি এয়া কি কথা কৈছা? কথাবিলাক কৈ মই কান্দি পেলাইছো। তোমাৰ কথা শুনিও মই কান্দি পেলাইছো। তুমি আকৌ মোক এক্টিং কৰাৰ কথা কৈছা? মানে তুমি ভাবিছা চাগে মই এক্টিং কৰিছো ন বৌ? মোৰ চাগে ভাগ্যত অংকুৰৰ লগত বিয়া নাই। ৰাণী, হ'ব দিয়া বৌ, মই যাওঁ। ৰ'বা, ক'ত যোৱা আকৌ? মই যেতিয়া বিয়া হৈ আহিছিলোঁ, মা মোৰ ওপৰত কিমান দাদাগিৰি চলাইছিলে। এতিয়াও চলাই বাৰু মাজে মাজে, কিন্তু বহুত বেছি কমিল। এতিয়া ইমান নকৰেই। ঘৰ চৰটো সকলোবিলাক গ'লেই। দেউতাও ঢুকাই থাকিলে। মোক দেউতা ঢুকাওঁতেও যাবলৈ দিয়া নাছিল। মই কাজিয়া কৰিহে গৈছিলোগৈ। মা ঢুকুৱা 2 মাহৰ পাছতে দেউতা ঢুকাইছে। বন্ধুজনৰ ঘৰত 2 সপ্তাহমানে থাকিবলৈ পালে দেউতা। এতিয়া মই অংকিতৰ লগত বহুত কষ্ট কৰিছোঁ, আৰু আমাৰ কোম্পানীটোৰ কাম বহুত ভালদৰে চলিছে। মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে শাহুৰ ইমানবিলাক যন্ত্ৰণা সহ্য কৰিও মই এখেতৰ লগত মিলি কোটি টকাৰ কাম কৰি আছোঁ। চৰি বৌ, মানে মোৰ বিয়াখন ভাঙি যাব বুলি মই এনেকৈ কৈছিলোঁ। মই এক্টিং কৰিব জানো বৌ। ধুনীয়া। আমি এতিয়াৰ পৰা 2 বোৱাৰীয়ে মিলি শাহুক এটা ভাল শিক্ষা দিব লাগিব। তুমি আমাৰ কোম্পানীটোৰ একাউণ্টেণ্ট হ'বা, আৰু তাৰ পৰা এটা লোন লৈ তুমি সা সম্পত্তিখিনিও ধুনীয়াকৈ ল'ব পাৰিবা। আৰু লাহে লাহে লোনবিলাক মাৰি থাকিলেই হ'ল। আৰু তুমি ইমান চিন্তা কৰিব নালাগে ৰাণী। তাৰ আধা পইচা মই তোমাক দিম, হ'বনে? তোমাক বিয়াৰ কাৰণে যি সা সম্পত্তি লাগে লৈ আহিবা। আৰু 4-5 বছৰৰ ভিতৰতে লোনটো শেষ হৈ যাব তোমাৰ। তুমি যদি কেতিয়াবা দিব নোৱাৰা, তেতিয়াহ'লে মই দিম। মই সহায় কৰিম তোমাক। বৌ, অংকুৰ, তুমি ৰাণীৰ কাৰণে আৰু মোৰ কাৰণে ইমানখিনি ত্যাগ কৰিব পাৰিছা, কিন্তু এইবিলাক মায়ে যদি গম পায়? নাপায় নহয় গম। কিয় গম পাব? মোৰহে পইচা। সঁচাই বৌ, তুমি বহুত ভাল। সঁচাকৈ অংকুৰ, তুমি ঠিকেই কৈছিলা। আমাৰ বৌজনী সঁচাই বহুত ভাল। থেংক ইউ বৌ। প্ৰথমবাৰ জা-জুৱলিৰ মাজত এনেকুৱা এটা সম্বন্ধ হৈছে। নিজৰ বৌয়েকে নিজৰ জায়েকক ইমানখিনি সহায় কৰিছে। নহ'লেনো মোক চাবলৈ অহা ল'ৰাটোৰ ঘৰৰ বৌজনীয়ে মোক যৌতুকৰ সম্পত্তি দি আকৌ মোক সিহঁতৰ ঘৰলৈকে কিয় বিয়া কৰাই নিব? তুমি সঁচাকৈ মহান বৌ। প্ৰথমবাৰ নিজৰ বৌয়েকে যৌতুক দিয়া শুনিছোঁ। এনেকুৱা কিজানি প্ৰথমবাৰ হৈছে। হ'ব দিয়া, আৰু এইটো কৰিব বিচাৰিছোঁ মই মাৰ কাৰণে। আৰু তুমি এইখিনি এক্টিং কৰিব লাগিব। ঠিক আছে বৌ, হ'ব দিয়া। এতিয়া মই যাওঁ দেই। যোৱা বৌ। এসপ্তাহৰ পিছতে তোমালোকৰ বিয়া ফাইনেল বুলি ধৰা আৰু। বৌ। তোমাৰ ভাল লাগিছেনে ৰাণী? সঁচাই মোৰ বহুত ভাল লাগিছে অংকুৰ। আৰু তুমি কোৱাতকে বৌ বহুত গুণে ভাল। আৰু বৌয়ে এনেকুৱা কৰিছে যেতিয়া কিবা এটা ভালৰ কাৰণেই কৰিছে। মাক কিবা এটা শিক্ষা দিবৰ কাৰণে। মায়ে যদি কথাবোৰ বুজি পায়, তেতিয়াহ'লে আমাৰ ঘৰখনলৈ শান্তি ঘূৰি আহিব। হ'ব দিয়া অংকুৰ, মই বৌয়ে কোৱাৰ মতেই কৰিম। মা, এইটো বেগ লওকচোন। ইয়াতে 1 লাখ টকা আছে, আৰু সা সম্পত্তি এইবোৰতো আনিছোৱেই। কিয়নো আনিব লাগে এইবোৰ? আনিলাই যেতিয়া আৰু দিয়া। খুৰী, আহা ভিতৰলৈ। মাধু, গৈছো। আজি মাধুৱে আমাৰ লগত শুব লাগিব দেই। হ'ব দিয়া খুৰা। আইঐ, বোৱাৰীজনী ইমান দেৰি থিয় হৈ আছে, কষ্ট পাব নহয়। ডাঙৰ বোৱাৰীও, যা আকৌ তাইক লৈ যা। তাইক একো কৰিবলৈ নিদিবি দেই, আজি আৰাম কৰিবলৈ দিবি। হ'ব দিয়ক মা, মই সকলোবিলাক কৈ থৈ দিছোঁ, আৰু আজি একো কৰিব নালাগে নহয়। যোৱা বোৱাৰী, ভিতৰলৈকে যোৱা। তোমাৰ ৰুমটো ৰেডি কৰি থৈছে ডাঙৰ বোৱাৰীয়ে। ঠিক আছে মা। ব'ল ৰাণী। মাধু, ব'লা ভিতৰলৈ ব'লা। তুমি হৰলিক্স খাম বুলি কৈছিলা নহয়? মা, ব'লা। মই বোৱাৰীজনীক এনেই ইমান বকি আছিলোঁ। ডাঙৰজনীতকৈ দেখোন এতিয়া সৰুজনীহে বেছিকৈ আনিছে। মই এতিয়া সকলোৰে আগতে গৌৰৱ কৰিব পাৰিম। এই যেতিয়া টকা পইচাও আনি মোৰ হাততে সোমোৱাই দিছে, মই তাইক বেছি কাম কৰিবলৈ নিদিওঁ। লাগিলে মই কিছুমান কাম নিজেই কৰিম, নহ'লে ভাল নালাগে নহয়। সৰু বোৱাৰী, কুলাৰটো অন কৰি ল'বা। মা, কি হ'লনো? আপোনাৰ কাৰণে চাহ আনিছিলোঁ, খাই লওকচোন। দে মোৰ চাহ একাপ খাবলৈ মনে গৈ আছিল। লওক আকৌ। এইখিনি লওক, চেনি কমিলে ক'ব, মই দিম আহি। ঠিক আছে দে। আজি খাবলৈ কি বনাম মা? আজি বুটৰ দালি আৰু পুৰি খাম দে। সৰু বোৱাৰীও ভাল পায় খাই। ঠিক আছে বাৰু দিয়ক মা, মই বনাই দিম। আমাৰ মাধুৱেও ভাল পায়। হেল্ল' মম। মই কেতিয়াৰ পৰা মম হ'লোঁ? কিমাননো মা বুলি মাতি থাকিম?
মই ভাবিলোঁ অকণমান নামটো চেঞ্জ কৰি দিওঁ, অকণমান মডাৰ্ণ কৰি দিওঁ। কিয় কি বেয়া লাগিছেনো? নাই মানে হ'লেও আৰু মম ক'ব নালাগে নেকি? একো নহয় দিয়ক মা, মোৰ ফ্ৰেণ্ডছবোৰ আহি থাকিব নহয়। এনেকৈ মা বুলি মাতিলে মানে মোৰ ভাল নালাগে, কিবা অল্ড মডেল লাগে। প্লিজ মা বেয়া নাপাব। আৰু শুনক, আজি আমাৰ বিয়া হোৱাৰ পূৰা 1 উইক হৈ গ'ল, মানে এসপ্তাহটো আমি কোনেও কাজিয়া পেচাল নলগাকৈ গৈছে। গতিকে আমাৰ ঘৰত এটা পাৰ্টি হ'ব লাগে, নহয় জানো? বৌ কোৱাচোন। মই আজি 15 বছৰ আগতে এটা সৰুকৈ পাৰ্টি কৰা মনত আছে। তেতিয়াৰ পৰা কোনো পাৰ্টি চাৰ্টিয়ে কৰা নাই। আজিকালি ছোৱালীবোৰৰ চখ নহয়, কি ক'ম আৰু, মানে যি টি কৰিলেই পাৰ্টি পাতি দিয়ে। ইয়াৰ পিছত ঘৰৰ খানাবোৰ ভালো নালাগা হ'ব, বাহিৰৰ খাদ্য খাবলৈ মন যোৱা হ'ব। প্ৰথমতে মা বুলি কৈ এতিয়া মম বুলি কোৱা আৰম্ভ কৰিছে, পিছত মম পাতি কৰি চলাই দিব আৰু। কি কথা কৈ আছেনো মম? মই বৌৰ লগতে কথা পাতি আছোঁ। মই বৌকহে সুধিছোঁ, আপোনাক সোধা নাইতো। আৰু সকলোবিলাক ডাঙৰ বোৱাৰীয়ে কৰি থাকে। অকণমান তুমিও ভাত চাত বনাব নোৱাৰা জানো? একোৱেই নকৰা দেখোন তুমি। মম কি কথা কৈছে আপুনি? মই যে ইমানবিলাক পইচা পাতি লৈ এইখন ঘৰলৈ আহিছোঁ, আৰু যে ইমানবিলাক যৌতুকৰ সা সম্পত্তি আনিছোঁ, মই কি ইয়াত ভাত বনাবলৈ আহিছোঁ নেকি? মই কি আহি আপোনাৰ হাতত 1 লাখ টকা দিয়া নাই? বোৱাৰী, মই যদি ইয়াত কিবা বনাবই লাগে, তেতিয়াহ'লেতো মই এখন বেলেগত ৰেষ্টুৰেণ্টে থাকিব পাৰিলোহেঁতেন। আৰু ইমানখিনি টকা পইচা আপোনালোকক দিনো কি দৰকাৰ আছিলে? মুখে মুখে তৰ্ক কৰিছা নেকি মোৰ লগত? নাই কৰা। আগতেহে কিবা এটা দিছিলা, আনিছিলা, এতিয়া ক'ত খাই আছা? মোৰ ল'ৰাটোৰ টকাৰে খোৱা নাই জানো? আপোনাৰ ল'ৰাৰ যিমান দৰমহা, মই মোৰ মেনেজাৰকে সিমান টকা দিওঁ, বুজিলেতো? ডাঙৰ বোৱাৰী, দেখিছনে কেনেকুৱা এজনী ছোৱালী তহঁতে বোৱাৰী কৰি আনিলে এইখন ঘৰলৈ? কিমান অসভ্য! বুঢ়ী মনে মনে থাকক, মই সকলোবিলাক চাই আছোঁ। মই অফিচ যোৱাৰ পাছত মোৰ হাজবেণ্ডক যে আপুনি কিবা কিবি লগাই থাকে, মই সকলোবিলাক কথাই গম পাইছোঁ। ডাঙৰ বোৱাৰী, তইতো এইখন ঘৰলৈ 2-3 লাখ টকাৰ যৌতুকৰ সা সম্পত্তি লৈ আহিছিলি, কিন্তু এই সৰু বোৱাৰীৰ নিচিনা লীলা দেখোন তই কৰা নাছিলি। কি কথা কৈছে মম? মই পূৰা 25 লাখ টকাৰ সম্পত্তি লৈ আহিছোঁ। মই তহঁতৰ পইচাৰে খাম বুলি নাভাবিবি। এখেত ঢুকাইছে যদিও মোৰ কাৰণে পইচা বহুত থৈ গৈছে, আৰু সা সম্পত্তিও থৈ গৈছে। হয় নেকি? নহ'লে 25 লাখ টকাৰ ডিমাণ্ড কিয় কৰিছিলে আপুনি? কিয়? আপুনি দেখোন কৈছিলে 25 লাখতকৈ কমত হ'লে বিয়াখনেই নহ'ব বুলি। তোমাক আমি আনিব নোৱাৰিম, আমি বেলেগ ছোৱালী চাম বুলি কৈছিলে দেখোন। সৰু বোৱাৰীৰ কথা শুনি শাহুৱেকৰ BP হাই হৈ গৈছিল। মোৰতো বৰকে ঘূৰাইছে, আৰু তেখেতৰ হাৰ্ট এটেক আহি গ'ল। মা শুনকচোন, মাক পিছফালে পিঠিত হেঁচা মাৰি ধৰিব লাগিব। ৰ'বা বৌ, মই পিঠিত ভালদৰে প্ৰেছাৰ দিওঁ। মা আপুনি ভাল পাব, ৰ'ব। সৰু বোৱাৰী এনেকৈ পিঠিত প্ৰেছাৰ দি ভালদৰে মালিচ চালিচ কৰি দিয়াৰ পাছত শাহুৱেকৰ BP নৰ্মেল হৈ গ'ল। বৌ, মায়ে সাৰ পাইছে, BPটো নৰ্মেল হৈ গ'ল চাগে। এতিয়া আমি হস্পিটেল লৈ যাব পাৰিম, ব'লা বৌ। ঠিক আছে ব'লা। চিটিআৰটো যদি সোনকালে কণ্ট্ৰললৈ নোহোৱাহেঁতেন, আপোনাৰ বোৱাৰীকেইজনীয়ে আপোনাক জীৱন দান দিলে। হ'ব দিয়ক, আপোনালোকে কথা পাতকচোন, মই আহিছোঁ। সৰু বোৱাৰীও, সেইখিনিত কিয় থিয় হৈ আছা? এইখিনিলৈ আহা। মা আপুনি ভাল পাইছেনে অকণমান? ডাঙৰ বোৱাৰীও, তুমিও আহা। তোমালোকৰ কেইজনীক মই বৰ বেয়াকৈ কথা শুনাইছিলোঁ। মোৰ কোনো ছোৱালী নাই, আজিৰ পৰা তোমালোকেই মোৰ ছোৱালী। মোৰ 2জনী ছোৱালী আজিৰ পৰা। মা কি হৈছে তোমাৰ? মই মৰাৰ পাছতহে তহঁতে পালেহি হয়, কিন্তু মোৰ বোৱাৰী কেইজনীয়ে মোক জীৱন দান দিলেও, যাক মই যৌতুকৰ কাৰণে ইমান কথা শুনালোঁ, আৰু নিজৰ বুলি সিহঁতক মই ভবাই নাছিলোঁ। চৰি মা, ময়ো আপোনাক বহুত বেয়া ভালে ক'লোঁ। সৰু বোৱাৰী, চৰি মইহে তোমাক ক'ব লাগে, আৰু ডাঙৰ বোৱাৰীকো ক'ব লাগে। আজিহে মোৰ চকুকেইটা খোল খাইছে। মই আচলতে টকাৰ লোভত অন্ধ হৈ গৈছিলোঁ। আমিও ডাঙৰ বৌ আৰু মই মিলি এইখিনি নাটকহে কৰিছিলোঁ মা। আপুনি যাতে অন্তৰ পৰা এই কথাখিনি বুজি পায়, সেইকাৰণে। আৰু শুনক মা, মই বিয়া হৈ আহোঁতে কোনো যৌতুকৰ সা সম্পত্তি অনা নাছিলোঁ। কি? মা, মোক বৌয়েহে দিছিলে সেইখিনি। অনুৱে দিছে? মা, মই যে সিদিনা বৌক লগ কৰিছিলোঁ,
তেতিয়া বৌয়ে মোক সকলোখিনি কথা কৈছিলে। মোৰ কোনো মা দেউতা নাই আৰু মামাহঁতৰ ঘৰো দুখীয়া, একো দিব নোৱাৰে। সেইকাৰণে মোক বৌয়ে টকা পইচা দি যৌতুকৰ সা সম্পত্তিখিনি দি আনিছিলে আৰু বৌহঁতৰ কোম্পানীটোতো মোক সোমোৱাই দিছিলে, যাৰ পৰা মই এটা ভাল দৰমহাও পাওঁ। মা, বৌ সঁচাকৈ ভাল মা। অ' বোৱাৰী। আজিহে আমাৰ ঘৰখন ঘৰ ঘৰ লাগিছে। মায়ে যে কথাবোৰ অন্তৰৰ পৰা বুজি পাইছে। আমিতো আগৰ পৰা ভাবিয়ে আছিলোঁ মায়ে কেতিয়াকে বুজি পাব। সঁচাকৈ সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰীয়ে মিলি ঘৰখনেই সলাই পেলালে।